ওম শান্তি ৭ মাৰ্চ ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এইখন অনাদি অবিনাশী ৰচি থোৱা ড্ৰামা। ইয়াত যিটো দৃশ্য পাৰ হৈ গ'ল সেয়া আকৌ কল্পৰ পাছতহে পুনৰাবৃত্তি হ'ব। সেয়েহে সদায় নিশ্চিন্ত হৈ থাকা। প্ৰশ্ন: এইখন সৃষ্টি নিজৰ তমপ্ৰধান অৱস্থাত আহি উপনীত হৈছে, ইয়াৰ লক্ষণবোৰ কি? উত্তৰ: দিনে প্ৰতিদিনে উপদ্ৰৱ হৈ থাকে। কিমান ভয়ংকৰ হৈ গৈছে। চোৰে কেনেকৈ মাৰপিট কৰি লুটি লৈ যায়। অবতৰীয়া বৰষুণ হৈ থাকে। কিমান লোকচান হৈ যায়। এই সকলোবোৰ হৈছে তমপ্ৰধান অৱস্থাৰ লক্ষণ। তমপ্ৰধান প্ৰকৃতিয়ে দুখ দি থাকে। তোমালোক সন্তানসকলে ড্ৰামাৰ ৰহস্যক জানা, সেয়েহে কোৱা, একো নতুন নহয়। अच्छा मीठे मीठे सिक्के लगे रूहानी बच्चों पे रूहानी बाप व दादा का याद प्यार और गुणवाणी। मीठे मीठे रूहानी बच्चों पे रूहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সদায় ধ্যান ৰাখিব লাগে আমি ঈশ্বৰৰ সন্তান। আমি অতি মৰমীয়াল হৈ থাকিব লাগে। পৰস্পৰ কেতিয়াও লুণীয়া পানীৰ দৰে হ'ব নালাগে। প্ৰথমে নিজক শুধৰাব লাগে, তাৰ পাছত অন্যক শুধৰাবৰ বাবে শিক্ষা দিব লাগে। ২. যেনেকৈ পিতাৰ পবিত্ৰতা, সুখ, প্ৰেম আদি সকলো গুণ আছে, তেনেকৈ পিতাৰ সমান হ'ব লাগে। এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে সদ্গুৰুৰ নিন্দুক হৈ যোৱা। নিজৰ চাল চলনিৰে পিতাৰ নাম উজ্জ্বল কৰিব লাগে। বৰদান: পিতা আৰু প্ৰাপ্তিৰ স্মৃতিৰে সদায় সাহস আৰু উল্লাসত থাকোঁতা, একৰস অবিচলিত হোৱা। পিতাৰ দ্বাৰা জন্মতেই যি প্ৰাপ্তি হৈছে তাৰ তালিকা সদায় সন্মুখত ৰাখা। যিহেতু প্ৰাপ্তি অটল, অচল, গতিকে সাহস আৰু উৎসাহো অচল হোৱা উচিত। অচল হোৱাৰ বিপৰীতে যদি মন কেতিয়াবা চঞ্চল হৈ যায় বা স্থিতি চঞ্চলতাত আহি যায়, তেন্তে ইয়াৰ কাৰণ হৈছে যে পিতা আৰু প্ৰাপ্তিক সদায় সন্মুখত নাৰাখা। সৰ্বপ্ৰাপ্তিৰ অনুভৱ সদায় সন্মুখত বা স্মৃতিত থাকিলে তেতিয়া সকলো বিঘিনি সমাপ্ত হৈ যাব। সদায় নতুন উৎসাহ, নতুন উল্লাস থাকিব। স্থিতি একৰস আৰু অবিচলিত হৈ থাকিব। শ্লোগান: যিকোনো প্ৰকাৰৰ সেৱাত সদায় সন্তুষ্ট হৈ থকা মানেই ভাল নম্বৰ লোৱা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। তোমালোক ব্ৰাহ্মণ সন্তানসকল অতিকৈ মাৰ্জিত। তোমালোকৰ চেহেৰা আৰু চলন দুয়োটাই সত্যতাৰ সভ্যতা অনুভৱ কৰাওক। এনেও মাৰ্জিত আত্মাসকলক সভ্যতাৰ দেৱী বুলি কোৱা হয়। তেওঁলোকৰ কথন, দৃষ্টি, চলন, খোৱা বোৱা, উঠা বহা সকলো কৰ্মতে সভ্যতা, সত্যতা স্বত দেখা দিয়ে। এনেকুৱা নহয় যে মইতো সত্য সিদ্ধ কৰি আছো আৰু সভ্যতা নায়েই, তেন্তে এয়া ঠিক নহয়। ওম শান্তি।